কবিতাৰ শিৰোনাম দিৰবাজাৰ নম্বৰ 4 বংশীথৰ পৰা ইউটিউবত পাব। 17 নং ৰাষ্ট্ৰীয় পথ বিভক্ত হৈ দিৰিবাজাৰ কামৰূপৰ বকৰ দিৰিবাজাৰত 11 কৰিডৰ হ'ব। 17 নং ৰাষ্ট্ৰীয় পথ ৰুদ্ধ কৰে কেতিয়াবা হাতীয়ে। খাদ্য পানী বিচাৰি খং উঠে হাতীৰ, বাসস্থান বিচাৰি উগ্ৰ হয় হাতী, প্ৰজননৰ ক্ষেত্ৰ বিচাৰি হাহাকাৰ কৰি উঠে হাতী, পোৱালীৰ সুৰক্ষা বিচাৰি হত্যাকাৰী হয় হাতী। হাতীৰ কি দোষ? বেদখল মুক্ত কৰিবলৈ অভিযান চলে হাতীৰ। মাতৃভূমিৰ স্বাভিমান, স্ব অধিকাৰ, স্বাধীনতাৰ হকে শ্বহীদ হৈ কেতিয়াবা হাতী। সিহঁতৰ দেহত জুইৰ শিখাৰ আঘাত, জাঠি দি যোৱা ঘাঁ, বিদ্যুতৰ তাৰে কাঢ়ি নি জাকৰ সদস্যাক আতংকত ভগে হাতী। ভোগ নিবাৰণৰ আতংক, নিৰাপত্তাহীনতাৰ আতংক, নীৰৱতা, শৃংখলাবদ্ধতা, গা লুকাই থাকিব খোজে অৰণ্যত, শৰীৰ তিয়াব খোজে জলকিলি কৰিব খোজে নৈত। ক'ত হেৰাল, কাৰ দৃষ্টিত খৰাং হল এইবোৰ, বুদ্ধিমান হাতী বুজি পাই এইবোৰ, সংগ্ৰামী হৈ উঠে মাতৃভূমিক উদ্ধাৰৰ। 11 কৰিডৰ হ'ব। জঙাখুলি, কম্পাদলি, হাহিমৰ অৰণ্যৰ বুকুৱেদি বৈ যোৱা বকনদীৰ শাখা নৈৰ পানীত খেলিছে এটি পোৱালি হাতী। দিৰবাজাৰৰ 11 কৰিডৰ চোৱাৰ উল্লাসত উল্লেখিত আৱেগ। হাহিমৰ পৰা জঙাখুলি, ধনহাতীৰ পৰা সমস্ত দিৰবাজাৰত স্বাধীনতাৰ নিচান উৰুৱাই ৰখা হয়। যদি দিৰবাজাৰৰ অভাৰব্ৰিজৰ ৰেলিঙত আউজি, হাতী, পহু, চিতাবাঘৰ সৈতে চেলফি উঠিব পাৰিম। অভয়াৰণ্যৰ বৰণীয়া পক্ষীৰ জাকমূৰৰ ওপৰেদি উৰি যাব আবেলিৰ শিঙুল বৰণ সানি।